নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণক সেৱা জনাই নামঘোষা পাঠ আৰু ভাঙনিৰ মাজলৈ আগবাঢ়িছে। আজি যি দুভাগ পাঠ কৰা হ'ব সেই ঘোষা দুভাগ বহলাই আলোচনা কৰিবৰ বাবে প্ৰয়াস কৰিছোঁ। তাৰ আগতে কোৱা হৈছে যে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই 1000 এটি ঘোষা ভকত বৈষ্ণৱলৈ আগবঢ়াই দি অমৰত্ব লাভ কৰিলে। গুৰুজনাৰ ঘোষা বগৰীৰ লগত তুলনা কৰাৰ কাৰণটো হ'ল বগৰী সকলোৱে ভাল পায়, সৰু ডাঙৰ সকলোৱে খাব পাৰে, কিন্তু ভিতৰত থকা গুটিটো খাব নোৱাৰে, কাৰণ বহুত টান। তদ্ৰুপ গুৰুজনাৰ ঘোষা শিক্ষিত অশিক্ষিত সৰু ডাঙৰ ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে গাব পাৰে, কিন্তু ঘোষাৰ তত্ত্ব বগৰীৰ গুটিৰ দৰে টান। নামঘোষাতে সকলো শাস্ত্ৰ সোমাই আছে। নামঘোষা অধ্যয়ন কৰিলে 4টা ৰস পোৱা যায়। সেই 4টা ৰস হ'ল প্ৰথমে পাব সেৱা ৰস, দ্বিতীয়তে পাব নাম ৰস, তৃতীয়তে পাব ফল ৰস, চতুৰ্থতে পাব কৃপা ৰস। আকৌ কৈছো, নামঘোষা অধ্যয়ন কৰিলে 4টা ৰস পোৱা যায়। সেই 4টা ৰস হ'ল প্ৰথমে পাব সেৱা ৰস, দ্বিতীয়তে পাব নাম ৰস, তৃতীয়তে পাব ফল ৰস আৰু চতুৰ্থতে পাব কৃপা ৰস। অৰ্থাৎ ঘোষাৰ মাজতে প্ৰভু ভগৱন্ত পাব। গতিকে পিতৃ মাতৃয়ে সতি সন্তানক আধ্যাত্মিক জ্ঞান দিয়ে। স্কুলীয়া শিক্ষাৰ লগত আধ্যাত্মিক জ্ঞান সংযোগ কৰক, সেই সন্তানৰ পৰা সুখ পাব। সেইবাবে অধমে ঘোষাৰ ভাঙনি দিবৰ বাবে যত্ন কৰিছো। ঘোষাৰ ভাগ গালেই ঘৰখন পবিত্ৰ হোৱা যেন লাগে। গতিকে সন্তানক ঘোষা গাবলৈ শিকাওক। এতিয়া ঘোষাৰ মাজলৈ 73 ঘোষা ভাগ হ'ল। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ সত্য শুদ্ধ জ্ঞান খণ্ডিত আবৰ যতক ইটো তোমাৰ বিনোদ ৰূপ চৰাচৰ মাৰ কল্পিত ৰাম চৰাচৰ মাৰ কল্পিত। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত আবৰ যতক ইটো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰ কল্পিত। এই ঘোষা মহাপুৰুষ গুৰুজনাই একমাত্ৰ চৈতন্য ঈশ্বৰৰ প্ৰশংসা কৰিছে। এই জগতত প্ৰভু ভগৱন্ত কৃষ্ণ চৈতন্য পুৰুষ, তেওঁৱে নিত্য সত্য শুদ্ধ অখণ্ডিত জ্ঞান। ঈশ্বৰ নিজেই জীৱৰ হৃদয়ত নিত্য সত্য শুদ্ধ অখণ্ডিত জ্ঞান ৰূপে প্ৰকাশিত। এই নিত্য জ্ঞান ঈশ্বৰৰ স্বৰূপ। জ্ঞানেৰে ঈশ্বৰ উপলব্ধি নকৰিলে আন কোনো অস্তিত্বৰ ঈশ্বৰ প্ৰমাণ কৰিব নোৱাৰে। ইয়াৰ বাহিৰে এই বিশ্ব ব্ৰহ্মাণ্ডত যিমান আনন্দময় ৰূপ আছে সকলো সপোন প্ৰায় মুহূৰ্ততে ভাগি যায়। সেয়েহে এই ব্ৰহ্মাণ্ডৰ সকলো ৰূপ মায়া কল্পিত, সকলো ৰূপৰে বিনাশী। ই আছে
আকৌ কৈছো, এই ঘোষাত মহাপুৰুষ গুৰুজনাই একমাত্ৰ চৈতন্য ঈশ্বৰক প্ৰশংসা কৰিছে। এই জগতৰ প্ৰভু ভগৱন্ত কৃষ্ণই চৈতন্য পুৰুষ। তেওঁৱে নিত্য সত্য শুদ্ধ অস্তিত্বৰ জ্ঞান, তেওঁৱে সত্য শুদ্ধ অসঞ্জিত জ্ঞান। ঈশ্বৰ নিজেই জীৱৰ হৃদয়ত নিত্য সত্য শুদ্ধ অসঞ্জিত জ্ঞান প্ৰকাশিত। এই নিত্য জ্ঞান ঈশ্বৰৰ স্বৰূপ। জ্ঞানেৰে ঈশ্বৰ উপলব্ধি নকৰিলে আন কোনো অস্তিত্বৰ ঈশ্বৰ প্ৰমাণ কৰিব নোৱাৰে। ইয়াৰ বাহিৰে এই বিশ্বব্ৰহ্মাণ্ডত যিমান আনন্দময় ৰূপ আছে সকলো সপোন পায়, মুহূৰ্ততে ভাঙি যায়। সেয়েহে এই ব্ৰহ্মাণ্ডৰ সকলো ৰূপ মায়াৰ কল্পিত, সকলো ৰূপ বিনাশী। এই আছে এই নাই। এতিয়া আহোঁ ৭৪ নং ঘোষা ভাগত। ৭৪ নং ঘোষা ভাগত তজুগুণ নাম হৰি কেৱল নিগুণ মাত্ৰ, আৱৰ সমস্ত গুণ এতেকে জানিয়া হৰি তোমাৰ নাম মাত্ৰ, কৰিলো সাৰতি ৰাম, কৰিলো সাৰতি তজু গুণ নাম হৰি কেৱলে নিগুণ মাত্ৰ, আৱৰ সমস্ত গুণময় এতেকে জানিয়া হৰি তোমাৰ নামক মাত্ৰ, কৰিলো সাৰতি পাম। এই ঘোষা মহাপুৰুষ গুৰুজনাই ঈশ্বৰৰ নামৰ মহিমা প্ৰকাশ কৰিছে। পৰমেশ্বৰে তিনি গুণ সৃষ্টি কৰি এই চৰাচৰ জগতত স্বজন পালন আৰু সংধান কৰি আছে। একমাত্ৰ পৰমেশ্বৰে নিগুণ সত্তা, সকলো গুণৰে স্ৰষ্টা। তেওঁ কিন্তু নিজে নিগুণ। ইহ জগতৰ সকলোৱে অনিত্য, অৰ্থাৎ সকলোৰে বিনাশ আছে। সেইদৰে পৰমেশ্বৰ চৈতন্যময় নামসমূহৰ বাদে আকাশত উৎপত্তি হোৱা অন্য সকলো শব্দৰে বিনাশ আছে। হৰিৰ শব্দময় ৰূপত নাম ৰূপে ব্যক্ত হৈ আছে। হৰিৰ গুণ নামজনিত শব্দাৱলীৰ বাহিৰে সমস্ত শব্দই বিনাশী। হৰি যেনে শাশ্বত, তেনেদৰে তেওঁৰ নামো শাশ্বত। এতেকে এই ঘোষাত গুৰুজনা শাশ্বত তত্ত্বৰূপে হৰি নামকেই সাৰ কৰি তেওঁ গুণ নামতে মজি থাকিবৰ বাবে হৰি কৃপা ভিক্ষা কৰিছে। আজি ইমানতেই সামৰণি মাৰিছোঁ।